লখিমপুর চৰাই মৰিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী I-20 বাহনে মহতিয়াই নিয়ে এখন স্কুটি স্কুটিখনত আছিল দুগৰাকী যুৱতী দুইগৰাকী যুৱতীক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ স্কুটি এফালে আছে হ'ব নিয়ন্ত্ৰণ হেৰুৱাই I-20 বাহনখনে এখন অৰুণাচলী বাহনত খুন্দা মাৰে তাৰ পাছতেই খুন্দা মাৰে এটা জৰাজীৰ্ণ চৰাত আমি মানে মই বাহিৰতে আছিলোঁ অকণমান ওলাই কাষ্টমাৰ দিয়া মাল দি পিনি এইফালৰ পৰা গাড়ী ডাম্পাৰ এখন গৈছিলে ডাম্পাৰখন যোৱা ডাম্পাৰখনে মাৰি থৈ গৈছে বুলি কৈছে স্কুটিখন এই গাড়ীখনৰ ফ্ৰণ্টত লাগিলে ফ্ৰণ্টত লগাই দেখি এডোখৰ এখন ৰখি আছিলে সেই গাড়ীখনত মাৰি পিনি এই আগত ব্ৰইলাৰ কটা দোকান এখনত চেলেকি পিনি ইয়াত মোক পোষ্টত মাৰি পঠিয়াই দিলে গাড়ীখন বহুত স্পীডত আহিছিলে স্কুটিখনত কোন কোন আছিলে স্কুটিখনত ছোৱালী দুজনী আছিলে বুলি কৈছে আৰু 7 বছৰ ল'ৰা এটা মই কিন্তু বিশেষ দেখা নাই মই যাব নহ'লে এই অকণমান আগত এক্সিডেণ্ট কৰিছে গাড়ীখনত কোন আছিলে গাড়ীখনত মানুহ এজনে আছে মানুহজনৰ অৱস্থা কিবা গম পায় নেকি মানুহজন মাত কথা মতা নাই দেখোন ছোৱালী দুজনী অৱস্থা বেয়া হৈ আছে ছোৱালীজনী ভৰি ভাগিছে বুলি কৈছে আৰু ক'ৰবাত দুখ পাইছে বোলে সিহঁতে এক ভয়ংকৰ দুৰ্ঘটনা লখিমপুৰত ইতিমধ্যে I-20 চালকজনকো প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ভিডিঅ' কলিংটো ৰিচিভ কৰক নহয় নেকি একদম এই চকাটো লাগি যাব ব্যুৰ' ৰিপৰ্ট লখিমপুৰ